চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো তো আজি পজিশনটো তোমালোকক যেটো মই দিছিলো ষ্টাডি কৰিবলৈ হেতু হৈছে এটো তো পজিশনটো ইন্টাৰেষ্টিং আছে তো কোৱেশ্চনটো সিম্পল আছিল যে ইয়াত হোৱাইট যদি জিকে কেনেকৈ জিকিব পাৰিব সো ইয়াত প্ৰথম এনেকুৱা লাগে যে বহুতে আনসাৰ্স পঠাইছে তেওঁলোকে পঠাইছে C3 নতুবা C4 তো কেলে পঠাইছে C3 পঠাইছে তাৰ পিছত কৈছে পন টেক্স পন কৰিব বিশপ টেক্স পন কৰিম তাৰ পিছত এই পনটো কুইন হ'বলৈ আমি নিদিও তো এনেকুৱা ধৰণৰ কিছুমান আনসাৰ আহিছে কিছুমানে পঠাইছে C4 আইডিয়াটো সেম হৈছিলে পন টেক্স পন এন্ড পাসন তো বিশপ টেক্স পন আৰু নেক্সট আমি এটো কুইন কৰিব নিদিও এটোৱে তেওঁলোকে আনসাৰ পঠাইছে আৰু এজনে পঠাইছে C4 পন টেক্স পন ইয়াত দিব কিং টো আহিব ইয়াত যেতিয়া ব্লেকে কুইন বনাব তেতিয়া পন পুশ কৰি ডিসকভাৰ চেক দিম ইন্টাৰেষ্টিং আইডিয়াজ তোমালোকে উলিয়াইছা কিন্তু কথাটো হৈছে এইখিনি আইডিয়াজ কামত নাহিব বিকজ ব্লেকে এটো পজিশন easily জিকি যাব after C3 বা C4 for example তুমি যদি C4 বা C3 দিয়ে নিদিয়া আমি এটো খাব লাগে বুলি কোনো কথা নাই বা এটো কিঙেৰেও খাই দিব পাৰো একো প্ৰবলেম নাই তো পন পুশ চেক দিবা তুমি আমি পন পুশ কৰিম নেক্সট পন পুশ কৰিম আৰু কুইন হৈ যাব similarly C3 যদি এটো খেলা তেতিয়াও আমি পন পুশ হে কৰিম তুমি বিশপে মাৰা আমি পন পুশ কুইন বনাম আৰু ব্লেক আৰামত গেমখন জিকিব পাৰে সো তোমালোকৰ পিনৰ পৰা বহুত ইন্টাৰেষ্টিং আনসাৰ্স আহিছে যেটো কথা এটা তোমালোকক কম এটো হৈছে থিংস টু পে এটেনশন ডিউৰিং a chess game number 1 will your opponent play the move which lead to a direct loss for example যেতিয়া তুমি C3 বা C4 খেলিছিলা ব্লেকে এই সালটো দিব জানো যেটো সাল দিলে ব্লেকে ইমিডিয়েট গেম লস্ট হৈ যায় বা গেমখন ড্ৰ হ'ব পাৰে ড্ৰ ইন দা সেন্স পন ইয়াত আহিব কেনেকে কৰে মই কৈ দিছো ইয়াত দিবা ইয়াত দিব ইয়াত আহিব পন পুশ কিং আহিব কুইন বিশপ টেক্স কুইন কিং টেক্স পন সো এটো আউটকাম ড্ৰ হ'ব ইয়াত থিওৰিটিক্যাল ড্ৰ বিশপ আৰু কিঙে ব্লেকৰ কিংটো চেকমেট কৰিব নোৱাৰে সো এইখিনি দিশ আছে ইয়াত চাবলগিয়া তো তাৰ পিছত ডিড ইউ কনসিডাৰ অল দা পসিবল গুড মুভস অফ ব্লেক ইয়াত ব্লেক যেটো মই শব্দ ইউজ কৰিছে তো অপোনেন্ট বুলি ক'ব পাৰা তোমালোকে সো ইয়াত তোমালোক যেহেতু হোৱাইট আছে অপোনেন্টৰ বেস্ট মুভস খিনি কনসিডাৰ কৰিছা জানো ফৰ এক্সাম্পল পন পুশ কৰোতে অপোনেন্টৰ A2 this is the best move হেতু তোমালোকে কনসিডাৰ নাই কৰা পন টেক্স পন টু কনসিডাৰ কৰিছা সো এইখিনি বিভিন্ন ধৰণৰ কথা আছিল এতিয়া আমি আহো ডাইৰেক্ট সলিউশন তুলে আশা কৰো বস্তুখিনি ভালকৈ বুজি পাইছা সলিউশনটো বিৰাট ইন্টাৰেষ্টিং প্ৰথম চালটো D3 আচৰিত মুভ D3 দিলেনো গেমখন জিকিব পাৰে নে একচুয়ালি পাৰে কিয় চাবা A2 ঠেলিব নেক্সট মুভ পন পুশ কুইন ব্লেক ইজ ভেৰি হ্যাপি ব্লেক ভাবিছে মই গেমখন জিকিলো আৰু এতিয়া ম্যাজিকটো আহিব এতিয়া C4 অথনি আৰু এতিয়া ডিফাৰেন্স দু হৈছে দিস কিং cannot capture the pawn এটা স্লাইট ডিফাৰেন্স এতিয়া n% যদি কৰে বিশপে পনটো ক্যাপচাৰ কৰিবা and you are stopping the queen correct next হৈছে কিংটো আমি এতিয়া অটৰাবই লাগিব কিং ইয়াত যদি অটৰাও এই পনৰ ডিফেন্সটো আতৰি যায় সো এই পনটো যেতিয়া ডিফেন্স আতৰি যাব তেতিয়া আমি বিশপ টেক্স পন আৰু we are stopping the promotion এখিনি বুজি পাইছা সাগে এতিয়া আমি যদি ৰিটাৰ্ন আহো এটো পজিশনত ব্লেকৰ ওচৰত এটাই চাল আছে কিং C5 এতিয়া চাবা কিংটো আহিব B7 লৈ এটা আচৰিত মুভ যেটো চাল পটককে এটা পজিশনত মই কওঁটো ভাল প্লেয়াৰ সকলেও দেখি না পায় কাৰণটো হৈছে কি ইয়াত এনেকুৱা ইন্টাৰেষ্টিং কনসেপ্ট এটা সোমাই আছে যেটো পটককে দেখি পাটো টান তো ইয়াত পন পুশ কুইন তেতিয়া বিশপ E7 আৰু এটো চেকমেট হৈ গল কেনেকুৱা আচৰিত পজিশন চেকমেট বিশপটো এনেকে
আৰু এই যিমান কিটা স্কোয়াৰ আছে ব্লেকৰ কিংটো কাৰণে বন্ধ আৰু এটো বন্ধ এস্কেপ স্কোয়াৰ অল আৰ ক্লোজ তোমালকে যদি ভালকৈ সোৱা দেখি পাবা the position to game সাল কিটা on the board সাল কিটা দি সাবা তেতিয়া বেছি ভাল হ'ব so in this positions বহুতে কব পাৰে after king to b7 why to promote the pawn কেলে promote কৰিম আমি king to অথৰাম ইয়াত বা ইয়াত তেতিয়া problem to কি হয় we are leaving the defense এই defense to ইয়াৰ পৰা আমাৰ আতৰি গৈছে আৰু আতৰি যোৱাৰ লগে লগে bishop takes pawn কৰি পিনে এই promotion to আমি হদায় কাৰণে ৰখাই দিম so আজি problem to এটো আসলে interesting কিছুমান কথা তোমালোকক বুজাই দিছো চেছ খেলি থাকোতে কি ভাবিব লাগে তোমালোকে বুজি পাইছা বুলি মই ধৰি লৈছো বুজি নাপালেও WhatsAppত মেছেজ কৰিবা আৰু আমাৰ চেছ গ্ৰুপটোত যদি এড হ'ব বিচাৰা তেনেহলে মোৰ ওপৰত দিয়া যেটো ফোন নম্বৰ আছে তাত তোমালোকে WhatsAppত মেছেজ কৰিবা তো আজিলৈ ইমানে তো নেক্সট আকৌ এটা ভিডিঅ লৈ আহি আছো তেতিয়ালৈকে বাই বাই